হাই গাইস, আজি আমাৰ ঘৰত কি আছে? পূজা। কি পূজা? গীতা পাঠ পঢ়া পূজা। এইফালে আহি গ'ল আমাৰ বা আৰু ভিনদেউ। হাই দিছে আপোনালোকক। হেল্ল' গাইস, নাৰিকল পাৰিম এতিয়া আমি। কিন্তু টেংকিৰ ছাতৰ ওপৰত নাৰিকল পাৰিব। নাৰিকল কাটি আছে ভিনদেউ। আৰু এইফালে চাওকচোন কোনে কি কৰি আছে। চব্জি কাটি আছে এইফালে। মাজু মা আৰু মাজু বাইদেউ হয় মই। আৰু চাওকচোন বতৰৰ অৱস্থা মহিমা। কেনেকুৱা বৰষুণ। মানে বাহিৰত চোতালত কৰা কথা আছিল, কিন্তু বৰষুণৰ কাৰণে ভিতৰত কৰিব লগা হ'ল। চোতাল চিকাই পূজাৰে আহি গ'ল আৰু আমি এইফালে বাহিৰৰ বোলে অলপ ওলাই আহিলোঁ। মোক ভিনদেউ বোলে কণী আমলেট খায় আৰু মোৰ কাৰণে হ'ল চিকেন ৰোল। লাষ্টত চাহটো খাই দিলোঁ আমি। তো ঘৰত আহি দেখিলোঁ সকলোৱে চাহ খাই আছে। মোকো খাবিনে সুধিছিলে, কিন্তু মই নাখালোঁ। এইফালে মাজু বাইদেউ লোকেল চিকেন আৰু ৰঙালাও মুৰ্গী বনাইছে। আৰু এইফালে বাহিৰত চাইছোঁ গাহৰি বনাই আছোঁ বৰ্তমান। এইফালে নাম তো পাত পঢ়া হৈ গ'ল। পাত পঢ়া প্ৰতিজনৰ মান ধৰি আছে। আৰু এইফালে দেউৰী হয় এজন গাঁৱৰে, মান ধৰিছে। তো প্ৰসাদ খাব হ'ল এতিয়া। প্ৰসাদ খাওঁ। প্ৰসাদ খাই চিধা ভাতত বহিলোঁ। মই দালি নাখাওঁ, মাংসত জুলে দি। তো বাই বাই।